মই দেখিবলৈ বৰ ধুনীয়া আছিলোঁ, গতিকে মোৰ মালিকে মোক সদায় বেয়া চকুৰে চাইছিল। তেওঁ কেতিয়াবা মোৰ হাতখন ধৰিছিল আৰু কেতিয়াবা মোৰ শৰীৰটোৰ চুইছিল, যাৰ বাবে মোৰ শৰীৰৰ মাজে অনুভূতিৰ ঢৌ বৈ গৈছিল। মই এজনী গাভৰু ছোৱালী আছিলোঁ আৰু এনে অনুভৱবোৰ মই ভালদৰে বুজি পাইছিলোঁ। এদিন ঘৰত মোৰ আৰু মোৰ মালিকৰ বাহিৰে আন কোনোৱেই নাছিল। সেই সময়ত মালিকে মোৰ ওচৰলৈ আহি ক'লে, তুমি কেৱল এবাৰ মান্তি হোৱা, চাবা তেতিয়া মই তোমাক গোটেই জীৱন সুখী কৰি ৰাখিম। এই বুলি তেওঁ মোক প্ৰলোভন দি গৈছিল। সেইদিনা মই তেওঁৰ কথাত বিশ্বাস কৰিলোঁ। তাৰপিছত তেওঁ মোক নিজৰ কোঠালৈ লৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে আৰু তেওঁ মোক 2 ঘণ্টা ধৰি মোৰ লগত। মোৰ নাম সোণালী। মই বৰ ধুনীয়া আছিলোঁ, কিন্তু মই নাজানিছিলোঁ যে এই সৌন্দৰ্যৰ বাবে মই নৰকৰ জীৱন যাপন কৰিব লাগিব। সেই সময়ত মোৰ বয়স আছিল মাত্ৰ 19 বছৰ। 5 মাহৰ গৰ্ভধাৰণ কৰি মই বিয়া নোহোৱাকৈ ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। আগে পিছে মোক সহায় কৰিবলৈ কোনোৱেই নাছিল। মই অসহায় আৰু শক্তিহীন হৈ ইফালে সিফালে দিনবিলাক পাৰ কৰি আছিলোঁ। মোৰ জীৱনটো সেই সময়ত মোৰ বাবে নৰকতকৈ কম নাছিল। মোৰ এনে লাগিল যেন মই পৃথিৱীৰ ওপৰত বোজা হৈ পৰিছোঁ। সদায় মানুহে মোক বেলেগ দৃষ্টিভংগীৰে চাইছিল। তেওঁলোকৰ চকু দুটা সদায় কামনাৰে ভৰি আছিল। মোৰ দৰে ছোৱালী এজনীয়ে যদি গৰ্ভত সন্তান লৈ বিয়া নোহোৱাকৈ ঘূৰি ফুৰে, তেন্তে মানুহে মোক ভুল দৃষ্টিভংগীৰে নিশ্চয় চাবই। এতিয়া মই এনে নৰক জীৱন যাপন কৰিব বিচৰা নাছিলোঁ, কিন্তু মই পৃথিৱীখনক দেখুৱাব বিচাৰিছিলোঁ যে এগৰাকী নাৰী অসহায় আৰু অনৈতিক, কিন্তু দুৰ্বল নহয়। সেইবাবেই মোৰ এই সন্তানটো জন্ম দিবলৈ মন গৈছিল। কেতিয়াবা মই কাৰোবাৰ ঘৰত কিছু কাম কৰিছিলোঁ। তাৰ বিনিময়ত মই দিনটোত 2 বাৰকৈ আহাৰো খাব পৰা নাছিলোঁ। সেই সময়ত মই বহুত কান্দিছিলোঁ। কিন্তু মই যিকোনো অৱস্থাতে জীয়াই থাকিব বিচাৰিছিলোঁ আৰু মোৰ সন্তানক এই পৃথিৱীলৈ আনিবলৈ বিচাৰিছিলোঁ। এনেকৈ ঘূৰি ফুৰোঁতে হঠাতে এদিন মই এখন সৰু গাঁও পালোগৈ, য'ত কিছুমান ভাল ধৰণৰ মানুহ আছিল আৰু কিছুমান বেয়া ধৰণৰ মানুহ আছিল তাত। সেই সময়ত সেই গাঁৱৰ মানুহে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাইছিল। সিহঁতৰ এনে চাৱনিয়ে মোক ভিতৰৰ পৰা জোকাৰি গৈছিল। জীৱিকা উপাৰ্জনৰ বাবে কিছুমান মানুহৰ দুৱাৰত টুকৰ মাৰিবলৈ ধৰিলোঁ। কিন্তু মোৰ সৌন্দৰ্যক ওপৰৰ পৰা তললৈ চাই কিছুমান মানুহে মোৰ লগত অদ্ভুত কথা পাতিবলৈ ধৰিছিল। মই তেওঁলোকক অনুৰোধ কৰিলোঁ, মহাশয়, মোক কিছু এটা কাম দিয়ক। মই আপোনালোকৰ ঘৰত কাম কৰিম আৰু বিনিময়ত মোক আপোনালোকে দিনটোত 2 বাৰকৈ আহাৰ খাবলৈ দিব। তেওঁলোকে মোক প্ৰশ্ন কৰিছিল যে তুমি যদি গৰ্ভৱতী আৰু এই অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা। সেই সময়ত মানুহবোৰে মোক কৈছিল, তুমি বিয়া নোহোৱাকৈ মাতৃ হ'বলৈ ওলাইছা। তোমাৰ চৰিত্ৰ ভাল নহয়, আমি তোমাক একো কাম দিব নোৱাৰোঁ। এনেকৈয়ে 2 দিনমান পাৰ হৈ গ'ল যদিও মই একো কাম বিচাৰি নাপালোঁ। তেতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে এইখন পৃথিৱীয়ে এজন সাধাৰণ মানুহক সহজে জীয়াই থাকিবলৈ নিদিয়ে। মই বৰ আশাহীন হৈ বহি আছিলোঁ আৰু কি কৰিম কি নকৰিম একোৱে ভাবি পোৱা নাছিলোঁ। যদি মই কাম নাপাওঁ তেন্তে মই মোৰ সন্তানক ভালদৰে জন্ম দিব নোৱাৰিম। তাৰপিছত মই এটা সিদ্ধান্ত লৈছিলোঁ। মই ভাবিলোঁ, কুমাৰী মাতৃ বুলি কোৱাতকৈ কাৰোবাৰ বিধৱা পত্নী বুলি কোৱাটোৱেই মোৰ বাবে ভাল হ'ব। এতিয়াৰ পৰা মই ক'ম যে মই বিধৱা। মোৰ স্বামীৰ মৃত্যু হৈছে আৰু মোৰ পৰিয়ালৰ লোকে মোক অত্যাচাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছে। তেতিয়াৰে পৰাই গৰ্ভত সন্তান এটা লৈ ইফালে সিফালে ঘূৰি ফুৰিছোঁ। পিছদিনা কাম বিচাৰি যাওঁতে মই তেওঁলোকক ক'লোঁ যে কিছুদিন আগতে মোৰ স্বামীৰ মৃত্যু হৈছে আৰু এতিয়া মই বিধৱা হৈ গ'লোঁ। কিন্তু তথাপিও কোনেও মোক কাম নিদিলে। পিছত মই এটা বস্তি পালোঁ য'ত কেৱল শ্ৰমিকেহে বাস কৰিছিল। তাতে কমলা নামৰ এগৰাকী 50 বছৰীয়া বৃদ্ধাক লগ পালোঁ। সেই মহিলাগৰাকীক মোৰ বৰ ভাল লাগিছিল, গতিকে মোৰ গোটেই কাহিনীটো তাইক মই ক'লোঁ। তেওঁ মোক ক'লে যে চিন্তা নকৰিবা, আজিৰ পৰা তুমি মোৰ লগতে থাকিবা। এতিয়া মই এই মহিলাগৰাকীক যিমানেই ধন্যবাদ নিদিওঁ কিয়, সেয়া মোৰ বাবে বহুত কম আছিল। সেইদিনাৰ পৰাই মই তেখেতক খুৰী বুলি মাতিবলৈ ধৰিলোঁ। এতিয়া মই খুৰী কমলাৰ লগত থাকিবলৈ আৰম্ভ কৰিলোঁ, কাৰণ খুৰী বৰ ভাল মানুহ আছিল। তাইৰো এই পৃথিৱীত কোনোৱেই নাছিল। গতিকে এগৰাকী দুখীয়া মহিলাৰ বেদনা তেখেতে বুজিব পাৰিছিল। এদিন মই খুৰীক ক'লোঁ যে মোক এটা কাম লাগে। কাম এটা পালে মই ভালকৈ জীয়াই থাকিবলৈ পাৰিম। তেতিয়া খুৰীয়ে ক'লে যে সোণালী, এই অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা? মই ক'লোঁ, খুৰী আপুনি চিন্তা নকৰিব, মই যেনেকৈ হ'লে কাম কৰিমেই। খুৰীয়ে ক'লে, ঠিক আছে, মই এজন ভাল মানুহক চিনি পাওঁ। মই তেওঁৰ লগত তোমাৰ বিষয়ে কথা পাতিম আৰু যদি তেওঁ হয় বুলি কয় তেন্তে কাইলৈৰ পৰা তুমি কামত যাবলৈ পাৰিবা। কমলা খুৰী সেই সময়ত মোৰ বাবে এগৰাকী দেৱদূততকৈ কম নাছিল।
মোৰ নিজৰ মানুহ হৈ মোৰ বাবে কমলা খুৰীৰ দৰে কৰিব নোৱাৰিলেহেঁতেন। কমলা খুৰীও আন কাৰোবাৰ ঘৰত কাম কৰিবলৈ গৈছিল। গতিকে আজি সন্ধিয়া কামৰ পৰা আহি তেওঁ মোক ক'লে, সোণালী, মই তোমাৰ বিষয়ে এজন মানুহৰ লগত কথা পাতিছোঁ। তেওঁ তোমাক কাইলৈৰ পৰা কাম কৰিবলৈ মাতিছে। খুৰীৰ পৰা এই কথা শুনি মই বৰ সুখী হৈ পৰিছিলোঁ। মই খুৰীক কৈছিলোঁ, খুৰী, তোমাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। কমলা খুৰীয়ে মোক কৈছিল যে তুমি মোক খুৰী বুলিও মাতিবা আৰু উপকাৰ কৰা বুলিও তুমি ক'বা। তুমি এজনী বুৰ্বক ছোৱালী, মই তোমাক মোৰ ছোৱালী বুলি গণ্য কৰোঁ। খুৰীৰ পৰা এই কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিছিল। তাৰ পিছত খুৰীক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। পিছদিনা মই খুৰীৰ লগত সেই মানুহজনৰ ঘৰত কাম কৰিবলৈ গ'লোঁ। খুৰীয়ে মোক সেই ঘৰখনলৈ লৈ গৈ সেই মানুহজনৰ লগত চিনাকি কৰাই দিছিল। তাৰপিছত তেওঁ কামত লাগি গ'ল। সেই মানুহজন বৰ বয়সীয়াল নাছিল। 30 বছৰীয়া যুৱকজনে এটা ডাঙৰ কোম্পানীত উচ্চ পদবীত চাকৰি কৰিছিল। তেওঁ মোৰ নামটো সুধিলে। মই ক'লোঁ, মোৰ নাম সোণালী। তাৰপিছত তেওঁ মোৰ ফালে ওপৰৰ পৰা তললৈ চাই থাকিবলৈ ধৰিছিল। এইটো দেখি মোৰ বৰ বেয়া লাগিছিল। তেতিয়া তেওঁ ক'লে, তুমি গৰ্ভৱতী। এনে অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা? মই ক'লোঁ, মহাশয়, চিন্তা নকৰিব, মই আপোনাৰ সকলো কাম কৰি দিম, মাত্ৰ মোক কামটো কওক। তাৰ পাছত তেওঁ সুধিলে যে তোমাৰ স্বামী ক'ত আছে? মই ক'লোঁ, এই পৃথিৱীত তেওঁ আৰু নাই। 2 মাহমান আগতে দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। সেই সময়ত মই লক্ষ্য কৰিলোঁ যে তেওঁৰ চকু মোৰ গোলাপী শৰীৰটোৰ ওপৰত নিবদ্ধ আছিল। ইচ্ছা কৰিলেও মই তেওঁৰ চকুৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। সেই সময়ত কোনোবাই তেওঁৰ ফোনত ফোন কৰিলে আৰু তেওঁ মোক কামৰ কথা কৈ ফোন কৰিবলৈ ধৰিলে। তাৰপিছত ঘৰৰ ভিতৰলৈ আহি মই ঘৰটো চাফা কৰিবলৈ ধৰিলোঁ। তেনেতে মানুহজনে মোক ক'লে যে মই প্ৰতিদিনে ৰাতিপুৱা 9 বজাত নিজৰ অফিচলৈ যাওঁ। তুমি সদায় ৰাতিপুৱা সোনকালে আহি কামখিনি কৰি যাবা, নহ'লে মই ৰাতিপুৱা নিজেই নিজৰ বাবে ব্ৰেকফাষ্ট বনাব লাগিব। মই ক'লোঁ, হ'ব বাৰু, মই সময়মতে আহিম আৰু প্ৰথমে আপোনাৰ বাবে ব্ৰেকফাষ্ট বনাই দিম। এইদৰে মই তাত ভালদৰে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু চাহাবৰ লগতো ভালদৰে কথা বতৰা পাতিবলৈ ধৰিছিলোঁ। তেওঁ মোৰ লগত কথা পাতিবলৈ ধৰিছিল। মোৰ প্ৰতি তেওঁৰ মনোভাৱ বৰ ভাল আছিল। এদিন আবেলি কামৰ পৰা চাহাব আহি মোৰ বাবে খোৱা বোৱা কিছু আনি দিলে। মোক খোৱা বস্তুবোৰ দি থাকোঁতে তেওঁ ক'লে, সোণালী, এইটো লোৱা তোমাৰ বাবে। এই সকলোবোৰ দেখি মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিলোঁ। এগৰাকী দাসীৰ প্ৰতি তেওঁৰ ইমান সহানুভূতি কিয়? মই কথাষাৰি বুজিব পৰা নাছিলোঁ। মই চাহাবক সুধিলোঁ, এই সকলোবোৰ মোৰ বাবে কিয় কৰি আছে? মই মাত্ৰ আপোনাৰ এজন সাধাৰণ দাসী, তেন্তে মোৰ বাবে এই সকলোবোৰ কিয় আপুনি কৰি আছে? তেতিয়া তেখেতে ক'বলৈ ধৰিলে যে, সোণালী, মই দেখিছোঁ তোমাৰ অৱস্থা ভাল নহয়। তুমি গৰ্ভৱতী আৰু তুমি গোটেই দিনটো কাম কৰিব লাগিব। সেইবাবেই এই সকলোবোৰ খাদ্য তোমাৰ বাবে স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। চাহাবৰ এই আচৰণ দেখি মই বৰ আচৰিত হৈ পৰিছিলোঁ, কাৰণ মই এগৰাকী সাধাৰণ দাসী আছিলোঁ আৰু মই মোৰ কামৰ বাবে টকাও লৈছিলোঁ। মই এতিয়া তেওঁক প্ৰশ্ন নকৰি কথাবোৰ মনতে ৰাখিলোঁ। মই দেখি আছিলোঁ চাহাবৰ চকু সদায় মোৰ ওপৰত আছিল। তাৰপিছত আজি হঠাতে কিয় তেওঁ মোৰ বাবে ইমান দয়ালু হৈ পৰিছিল? চাহাবৰ ঘৰত এতিয়া এনেকৈ কাম কৰা 2 মাহ পাৰ হৈ গৈছিল। এদিন কামলৈ যাওঁতে মোৰ পেটত তীব্ৰ বিষ হ'বলৈ ধৰিলে। মোৰ অৱস্থা দেখি খুৰীয়ে বুজি পালে যে মই এটা সন্তান জন্ম দিবলৈ ওলাইছোঁ। লগে লগে তেওঁ মোক চৰকাৰী চিকিৎসালয় এখনলৈ লৈ গ'ল। সেই চিকিৎসালয়খন কলনীৰ পৰা অলপ দূৰৈত আছিল। প্ৰায় 2 ঘণ্টামান বিষ সহ্য কৰাৰ পিছত মই এটা পুত্ৰ সন্তানৰ জন্ম দিলোঁ। পুত্ৰক দেখি মই মাথো কান্দিবলৈ ধৰিছিলোঁ, কাৰণ তাৰ বাবে ইমানবোৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। মোৰ খুৰী কমলা বৰ সুখী হৈ পৰিছিল। তেওঁ ক'বলৈ ধৰিলে, মই ভগৱানক ধন্যবাদ জনাইছোঁ যে সকলো ঠিকে ঠাকে হৈ গ'ল। কেইঘণ্টামানৰ পিছত মই শিশুটিক লৈ খুৰীৰ ঘৰলৈ আহিলোঁ। সেই সময়ত খুৰীয়ে মোৰ লগতে শিশুটিৰ খুব ভালদৰে যত্ন লৈছিল। হয়তো মোৰ নিজৰ কোনেও এনেদৰে যত্ন নল'লেহেঁতেন। 15 দিনৰ মূৰত মই আকৌ সেই ঘৰলৈ মোৰ সন্তানৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আজি 15 দিনৰ মূৰত চাহাবৰ ঘৰত কাম কৰিবলৈ আহিছিলোঁ। যেতিয়া চাহাবৰ চকু মোৰ ওপৰত পৰিল, তেতিয়া তেওঁ মোক আৰু শিশুটিক দেখি অদ্ভুত হাঁহি এটা মাৰিবলৈ ধৰিলে। সেই সময়ত মই একো বুজিব পৰা নাছিলোঁ, আচলতে তেওঁ হাঁহিটো কি কাৰণে মাৰিছিল। তেতিয়া মোৰ চকু দুটা মোৰ বুকুৰ ফালে গ'ল আৰু মই দেখিলোঁ যে কেঁচুৱাটোক গাখীৰ খুৱাব নোৱাৰাৰ বাবে মোৰ বুকুখন গধুৰ হৈ পৰিছে আৰু গাখীৰ বৈ গৈ আছে, যাৰ বাবে মোৰ কাপোৰবোৰ তিতি গৈছিল। এইখিনি দেখিয়েই চাহাবে হাঁহিছিল, যিটো মই এতিয়া বুজিব পাৰিছিলোঁ। এই কথা ভাবি মোৰ বৰ বেয়া লাগিছিল।
তাৰ পিছত ঘৰৰ ভিতৰলৈ গৈ এটা চুকত বহি কেঁচুৱাটিক মই গাখীৰ খুৱাবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত মজিয়াত চাদৰ এখন মেলি ল'ৰাটোক খুৱাই দি ঘৰৰ কাম কাজবিলাক কৰিবলৈ ধৰিলোঁ। পাকঘৰত ব্ৰেকফাষ্ট বনাই থাকোঁতে চাহাবে আহি ক'লে, সোণালী, মোৰ 15 দিন ঘৰখন মেনেজ কৰি বহুত কষ্ট হৈছিল। চোৱাচোন সকলোবোৰ কিমান বিশৃংখল হৈ পৰি আছে। মই ক'লোঁ, চাহাব, যিহেতু মই এতিয়া আহিছোঁ সকলো ঠিক কৰি দিম, আপুনি চিন্তা নকৰিব। তেতিয়া চাহাবে মোৰ খুব ওচৰ চাপি আহিল। এইটো দেখি এতিয়া মোৰ বৰ ভয় লাগিবলৈ ধৰিছিল। তাৰপিছত তেওঁৰ পৰা অলপ আঁতৰি আহি আন কামবিলাক কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, চাহাব, আপুনি সোনকালে সাজু হওক, মই এতিয়াই ব্ৰেকফাষ্ট বনাম। কিছু সময়ৰ পাছত ব্ৰেকফাষ্ট বনাই তেওঁৰ টেবুলত পৰিৱেশন কৰিবলৈ গ'লোঁ। তেতিয়া মোৰ শাৰীৰ আগটো টেবুলত লাগিলে আৰু মোৰ শাৰীখন তললৈ পিছলি পৰিল। তাৰপিছত মই মোৰ শাৰীখন ঠিক কৰিবলৈ ধৰিলোঁ। তেতিয়া দেখিলোঁ যে চাহাবৰ চকু মোৰ গাখীৰেৰে ভিজি থকা কাপোৰযোৰত পৰিল, যাৰ বাবে মোৰ বহুত লাজ লাগি গৈছিল। প্লেটখন ৰাখি তাৰ পৰা ওলাই ভিতৰলৈ গ'লোঁ। তাৰপিছত মই ঘৰৰ চাফ চিকুণ কৰিবলৈ ধৰিলোঁ যদিও মোৰ বৰ বেয়া লাগিছিল যে চাহাবে এনেকৈ মোৰ ওপৰত চকু দিছে। মই ইতিমধ্যে বহুত কষ্ট পাইছিলোঁ যদিও এতিয়া আৰু বেছি কষ্ট সহ্য কৰিব পৰা ক্ষমতা মোৰ নাছিল। সেইদিনা দুপৰীয়াৰ কথা আছিল। ঘৰৰ সকলো কাম কৰি মই মোৰ সন্তানৰ লগত চাদৰ এখনত শুই গাখীৰ খুৱাই আছিলোঁ। তেতিয়া মোৰ এনে লাগিছিল যেন কোনোবাই মোক এই অৱস্থাত চাই আছে। মুখখন পিঠিৰ ফালে ঘূৰাই দিওঁতে পিছফালে চাহাব থিয় হৈ থকা দেখিবলৈ পালোঁ। লগে লগে কাপোৰবোৰ ঠিক কৰি ক'লোঁ, চাহেব, আজি ইমান সোনকালে আহিল যে আপুনি? তেওঁ ক'লে, হয়, আজি মোৰ মনটো ভাল নহয়, গতিকে অলপ সোনকালে আহি গ'লোঁ। মই ক'লোঁ, আপোনাৰ বাবে চাহ বনোৱালৈকে আপুনি মুখ হাত ধুই লওক। এই বুলি কৈ মই চাহ বনাবলৈ পাকঘৰলৈ গুচি গ'লোঁ। চাহ বনাই ওলাই আহোঁতে চাহাবে মোৰ সন্তানক কোলাত লৈ খেলি আছিল। মই সকলোবোৰ বিশ্বাস কৰিব পৰা নাছিলোঁ। চাহাবক চাহখিনি দি ল'ৰাটোক কোলাত লৈ ল'লোঁ। তেওঁ মোক ক'লে যে তোমাৰ দৰে সিও বৰ মৰম লগা শিশু। এই কথাটো শুনাৰ লগে লগে মোৰ চকু দুটা ৰঙা পৰি তললৈ নমাই দিলোঁ। চাহাবে মোক ক'লে, সোণালী, আজি মই তোমাক এটা কথা ক'ব বিচাৰোঁ, কিন্তু কেনেকৈ ক'ব লাগে মই বুজিব পৰা নাই। মই ক'লোঁ, কি হৈছে চাহাব? আপুনি কিয় এনেকৈ ৰৈ গ'ল? তাৰ পাছত তেওঁ ক'বলৈ ধৰিলে, সোণালী, তোমাক দেখাৰ পৰাই মই নাজানো মোৰ কি হৈছে। দিন ৰাতি মাথো মই তোমাৰ কথাকেই ভাবি থাকোঁ। তুমি ইমান ধুনীয়া যে তোমাক দেখাৰ পিছত যিকোনো পুৰুষে পাগল হৈ যাব পাৰে। তথাপিও তুমি ইমান কম বয়সতে বিধৱাৰ জীৱন কটাই আছা। মই ক'লোঁ, চাহাব, আপুনি কি ক'ব বিচাৰিছে স্পষ্টকৈ কওক যাতে মই বুজিব পাৰোঁ। চাহাবৰ পৰা এনেবোৰ কথা শুনি মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিলোঁ। তেওঁ ক'বলৈ ধৰিলে, সোণালী, মই তোমাক বহুত ভাল পাওঁ আৰু মই তোমাক বিয়া কৰাব বিচাৰোঁ। চাহাবৰ পৰা এনেবোৰ কথা শুনি মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিলোঁ। সেই সময়ত তেওঁৰ কথাৰ উত্তৰ মোৰ হাতত নাছিল। মই এতিয়া মনে মনে তেওঁৰ কথাবিলাক শুনি থাকিবলৈ ধৰিছিলোঁ। তাৰ পাছত তেওঁ ক'বলৈ ধৰিলে, সোণালী, কি হ'ল? তুমি মোক কোনো উত্তৰ নিদিলা যে? তুমি কি মোক ভাল নোপোৱা নেকি বাৰু? মই তেতিয়া তেওঁক ক'লোঁ যে, চাহাব, মই এজনী অতি দুখীয়া মাইকী মানুহ, যাৰ আগে পিছে কোনোৱেই নাই। মোৰ দৰে দুখীয়া মানুহ এজনীক আপুনি কিয় বিয়া কৰাব বিচাৰিছে? ইয়াৰ উপৰিও মই এগৰাকী বিধৱা আৰু এটা সন্তানৰ মাতৃ। তেওঁ ক'লে, সোণালী, ভাল পোৱা ধনী বা দুখীয়া চাই নহয়, তোমাক মোৰ ভাল লাগে আৰু সেইবাবেই তোমাক সকলো সময়তে চাবলৈ মোৰ মন যায়। মই ক'লোঁ, এই কথাবোৰৰ উত্তৰ মই আপোনাক কাইলৈহে দিব পাৰিম, কাৰণ মোক ভাবিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। আজি ৰাতি ঘৰলৈ অহাৰ পিছত মোৰ টোপনি অহা নাছিল। মই কেৱল চাহাবৰ কথাকে ভাবি থাকিবলৈ ধৰিলোঁ। তাৰপিছত এই সকলোবোৰ মই খুৰীক ক'লোঁ। খুৰীয়ে ক'লে, চোৱাই, যদি তোমাৰ চাহাবে তোমাক সঁচাকৈ বিয়া কৰাব বিচাৰে তেন্তে তুমি বিয়া কৰিব লাগে, যাতে তোমাৰ সন্তানেও দেউতাকৰ নাম পাব পাৰে। আৰু ইফালে এতিয়ানো তোমাৰ বয়স কিমান হৈছে? তুমি জীৱনত এতিয়াও বহুদিন দেখিবলগীয়া আছে। যিহেতু বৰ্তমান মানুহৰ দৃষ্টিৰ প্ৰতি তুমি ভালদৰে পৰিচিত। এই পৃথিৱীৰ লোকসকলে এগৰাকী অকলশৰীয়া মহিলাক নিৰাপদে জীয়াই থাকিবলৈ নিদিয়ে। মাত্ৰ তাইৰ ওপৰত সিহঁতৰ দৃষ্টি পৰিলেই হ'ল। এতিয়া মই খুৰীয়ে কোৱা এই সকলো কথা ভালকৈ বুজিবলৈ পাৰিছিলোঁ। তাৰপিছত মই সিদ্ধান্ত লৈছিলোঁ যে মই তেওঁক কেতিয়াও নিৰাশ নকৰোঁ, কিন্তু প্ৰথমতে মই তেওঁক নিজৰ বিষয়ে সকলো কথা ক'ম। পিছদিনা দেওবাৰ আছিল। সেইদিনা চাহাব ছুটীত আছিল। সেইদিনা মই কামলৈ যাওঁতে দেখিলোঁ চাহাবক অলপ চিন্তিত যেন লাগিছে। যেতিয়া তেওঁৰ চকু মোৰ ওপৰত পৰিল তেতিয়া তেওঁ ক'লে যে, সোণালী, মই অধৈৰ্য হৈ তোমাৰ অহালৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ মই তোমাৰ উত্তৰটো জানিব বিচাৰোঁ। মই ক'লোঁ, চাহাব, উত্তৰ দিয়াৰ আগতে মই আপোনাক মোৰ সঁচা কথাবিলাক ক'বলৈ বিচাৰিছোঁ।
কাৰণ মই আপোনাৰ পৰা কোনো কথা লুকুৱাবলৈ নিবিচাৰোঁ। আপুনি মোৰ লগত এখন নতুন পৃথিৱী গঢ়িব বিচাৰিছে, গতিকে মই আপোনাক আন্ধাৰত ৰাখিবলৈ নিবিচাৰোঁ। মই ক'লোঁ মই কাৰোৰে বিধৱা নহয়, কাৰণ মোৰ এতিয়াও বিয়া হোৱা নাই। তেতিয়া চাহাবে ক'লে, এইটো কাৰ সন্তান তেনেহ'লে? তেতিয়া মই ক'বলৈ ধৰিলোঁ যে আমি এখন সৰু গাঁৱত বাস কৰিছিলোঁ, আৰু সেই গাঁওখনত মোৰ মাৰ বাহিৰে আৰু কোনোৱেই নাছিল, কাৰণ মোৰ দেউতা বহু বছৰ আগতে মৃত্যুবৰণ কৰিছিল। সেই সময়ত আমি বৰ দুখীয়া আছিলোঁ। মায়ে আগতে এজন ডাঙৰ ব্যৱসায়ীৰ ওচৰত কাম কৰিবলৈ গৈছিল। মায়ে অনা টকাৰে আমাৰ ঘৰখন কোনোমতে চলিছিল। কিন্তু লাহে লাহে মাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। সেইদিনাৰ পিছত মই মাৰ ঠাইত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু এদিন সেই ব্যৱসায়ীজনৰ ল'ৰাটোৰ চকু মোৰ ওপৰত পৰিল, আৰু তেতিয়াৰ পৰাই তেওঁ মোৰ পিছে পিছে লগ এৰা নাছিল। মোক দেখাত বৰ ধুনীয়া লাগিছিল, গতিকে সি মোৰ ফালে সকলো সময়তে চাই আছিল। মই এতিয়া তাৰ চকুত ভোকাতুৰ জন্তু এটা দেখা পাইছিলোঁ। সি যিমানেই মোৰ ওচৰ চাপি আহিছিল, সিমানেই মই তাৰ পৰা আঁতৰি আহিছিলোঁ। তাৰপিছত এদিন সি মোৰ ওচৰলৈ আহি মোক ক'লে যে সি মোক বহুত ভাল পায়। সি মোক লাহেকৈ মোৰ হাতখন ধৰিবলৈ ধৰিলে। মই ক'লোঁ, মোৰ হাতখন এৰি দিয়ক। মই এটা অতি দুখীয়া পৰিয়ালৰ ছোৱালী। মই ইয়াত বাধ্যবাধকতাৰ বাবেহে কাম কৰিবলৈ আহিছোঁ। সি ক'লে, মই সঁচা কথা কৈছোঁ। মোক বিয়া কৰালে মই তোমাক ৰাণীৰ দৰে ব্যৱহাৰ কৰিম। তোমাৰ কেতিয়াও একোৰে অভাৱ নহ'ব। তুমি এতিয়া দাসী হিচাপে কাম কৰি আছা। মোক বিয়া পাতিলে এই ঘৰৰ মালিকনী হ'ব পাৰিবা তুমি। সি এতিয়া প্ৰতিদিনে মোক ডাঙৰ ডাঙৰ সপোনবিলাক দেখুৱাবলৈ ধৰিছিল। হয়তো সি সঁচা কথাই কৈছে। মই তেতিয়াই ভাবিলোঁ যে এই ঘৰলৈ মই বিয়া হৈ আহিলে মাকো মই সহায় কৰিব পাৰিম। এদিন মই তাক হ'ব বুলি ক'লোঁ। তাৰপিছত সি মোক লৈ ঘূৰি ফুৰি মোৰ বাবে সদায় ভাল বস্তু আনিবলৈ ধৰিলে। এদিন যেতিয়া মই তাৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া তাত কোনোৱেই নাছিল। সেই সময়ত সি আহি মোক তাৰ কোলাত তুলি ল'লে, আৰু তাৰপিছত সি মোৰ লগত এনেকুৱা কামবিলাক কৰিবলৈ ধৰিলে, যিটো বিয়াৰ পিছত পতি পত্নীয়ে কৰে। মই তাক বিয়াৰ আগতে এই সকলোবোৰ ভুল বুলি কৈ বহুত মানা কৰিছিলোঁ। তাৰপিছত সি মোক ক'বলৈ ধৰিলে যে তুমি মোক বিশ্বাস নকৰা কিয়? মই তোমাক কৈছোঁ যে মই তোমাক বিয়া কৰাম। তুমি কিয় ইমান চিন্তিত হৈ আছা? এইদৰে সি মোক আশ্বাস দিবলৈ ধৰিলে। ময়ো এতিয়া তেওঁক বিশ্বাস কৰিবলৈ ধৰিছিলোঁ। তাৰপিছত সি মোৰ লগত অতি ৰোমান্টিক হ'বলৈ ধৰিলে, যাৰ বাবে মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। তাৰপিছত সি সেই সকলোবোৰ মোৰ লগত কৰিলে। সেইদিনাৰ পিছত সি মোক প্ৰতিদিনে তাৰ কোঠালৈ লৈ গৈছিল, আৰু তাৰপিছত সেই সকলোবোৰ মোৰ লগত এঘণ্টামান ধৰি কৰিছিল। 3 মাহমান এনেকৈ পাৰ হৈ গ'ল। তাৰপিছত এদিন হঠাৎ মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত ডাক্তৰে যি ক'লে তাক শুনি ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। তাৰপাছত মায়ে মোক হাতত ধৰি ঘৰলৈ লৈ আহিল। মায়ে মোক সুধিবলৈ ধৰিলে যে কোৱা, কাৰ লগত তুমি এই ভুল কামটো কৰিলা? মই তেওঁক সকলো সঁচা কথা কৈ দিলোঁ। তাৰপিছত সেইদিনা মায়ে মোক চাহাবহঁতৰ ঘৰলৈ লৈ গ'ল। তাৰপিছত মায়ে মালিকৰ ল'ৰাটোৰ লগত মোক বিয়া দিবলৈ ক'লে, কাৰণ মই তাৰ সন্তানৰ মাক হ'বলৈ ওলাইছিলোঁ। মাৰ কথা শুনি মালিকৰ ল'ৰাটোৱে মোক বিয়া কৰিবলৈ অস্বীকাৰ কৰি আমাক অপমান কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। মায়ে অপমান সহ্য কৰিব নোৱাৰিলে, আৰু 2 দিন পিছতে তেওঁৰ মৃত্যু ঘটিল। গাঁৱৰ মানুহবোৰে যেতিয়া এই কথাটো গম পালে, তেতিয়া সিহঁতে মোক সেই গাঁওখনৰ পৰা গতিয়াই উলিয়াই দিলে। তেতিয়াৰ পৰা মই পেটত সন্তানটো লৈ ইফালে সিফালে ঘূৰি ফুৰিছোঁ। তেনেকৈ ঘূৰি ফুৰোঁতে এদিন কমলা খুৰীক লগ পালোঁ। তেতিয়াৰ পৰাই মই খুৰীৰ লগত বাস কৰি আহিছোঁ। এই সকলোবোৰ কৈ থাকোঁতে মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই ক'লোঁ, এতিয়া কওক চাহাব, মই আপোনাৰ যোগ্য নেকি? কাৰণ মই ইতিমধ্যে ভাঙি পৰিছোঁ, গতিকে মোৰ আৰু কষ্ট সহ্য কৰাৰ সাহস নাই। মোৰ কথা শুনি চাহাবৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। চাহাবে ক'লে, সোণালী, তুমি বৰ ভাল, আৰু তোমাৰ হৃদয়খন একেবাৰে পৰিষ্কাৰ, কাৰণ তুমি বিয়াৰ আগতে মোক সকলো তোমাৰ সত্য কথা কৈছা। যদি আন কোনোবা ছোৱালী হ'লেহেঁতেন, তেন্তে হয়তো তাই কেতিয়াও নিজৰ সঁচা কথাখিনি নক'লেহেঁতেন। এই কথাখিনি শুনাৰ পিছত তোমালৈ মোৰ আৰু মৰম বেছিকৈ বাঢ়ি গৈছে। তেওঁ মোক বুজাই ক'লে যে সোণালী, ইয়াত তোমাৰ কোনো দোষ নাই, কাৰণ তুমি এই সকলোবোৰ ইচ্ছাকৃতভাৱে কৰা নাছিলা। তোমাৰ লগত ইমান ঘৃণনীয় কাম কৰা সেই ব্যক্তিজনৰহে ভুল আছিল, কিন্তু হয়তো ভগৱানে মোক সেইটো শুধৰোৱাৰ এটা সুযোগ দিছে। চাহাবে মোক ক'লে যে আমি কাইলৈ মন্দিৰলৈ গৈ বিয়া পাতিম। মই তেওঁৰ মুখৰ পৰা এনে কথা শুনি মই মনৰ দুখতে কান্দিবলৈ ধৰিছিলোঁ। মই ক'লোঁ, মোৰ দৰে ছোৱালী এজনীক বিয়া কৰাব বিচৰা আপুনি মোৰ বাবে ভগৱানতকৈ কম নহয়। বিয়াৰ আশা এতিয়া মই এৰিয়েই দিছিলোঁ।
কাৰণ এই পৃথিৱীৰ মানুহে মোক যিদৰে চাইছিল মই জীয়াই থাকিব বিচৰা নাছিলোঁ। কিন্তু মই এতিয়া দেখিছোঁ যে আপোনাৰ দৰে ভাল মানুহ এই পৃথিৱীত এতিয়াও জীয়াই আছে। এই সকলোবোৰ শুনি চাহাবে মোক সাৱটি ধৰি মোক সান্তনা দিবলৈ ধৰিলে যে তুমি এতিয়া চিন্তা নকৰিবা। ঠিক পিছদিনাই আমি এটা মন্দিৰলৈ গৈ বিয়া পাতিলোঁ। এতিয়া য'ত মই দাসী হিচাপে কাম কৰিছিলোঁ এতিয়া তাতে মই মালিকনী হিচাপে বাস কৰি আছোঁ। মোৰ স্বামী অভিজিত এজন ভাল হৃদয়ৰ মানুহ আছিল, কাৰণ বৰ্তমান ইমান বিশাল হৃদয় থকাটো সৰু কথা নহয়। জীৱনত ইমানখিনি কষ্ট ভোগ কৰাৰ পাছতো খুৰী আৰু অভিজিত মোৰ জীৱনলৈ আহিল দেৱদূত হিচাপে, যিয়ে মোক জীৱনৰ সকলো সুখ দিলে। এতিয়া স্বামীৰ লগতে মোৰ ল'ৰাটো দেউতাকক পালে। আমি সকলোৱে এতিয়া বৰ সুখী হৈ পৰিছিলোঁ। আমি সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰপিছত মই নিজে ঘৰখন ভালদৰে চম্ভালিবলৈ ধৰিলোঁ। কোৱা হয় যে যদি আপুনি জীৱনত আগতীয়াকৈ কষ্ট পাইছে তেন্তে এদিন আপুনিও সেই সুখ উপভোগ কৰাৰ সুযোগ নিশ্চয় পাব, কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।